নমস্কাৰ ছাৰ বাইদেউসকল, আপোনালোকে অসম চৰকাৰৰ অধীনত যিকোনো বিভাগত কৰ্মৰত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনৰ নহওক কিয় আপোনালোকৰ 50% দিয়ে বকেয়াৰ অত্যন্ত ভাল খবৰ আহি পৰিছে। হয় ছাৰ বাইদেউসকল, কিয়নো আপোনালোকে পাবলগীয়া জানুৱাৰী আৰু ফেব্ৰুৱাৰী এই 2 মাহৰ আপোনালোকৰ 50% দিয়ে বকেয়াৰ দুটা কিস্তি দিয়াৰ কথা আছিলে। ইতিমধ্যে বহুতো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে প্ৰথম কিস্তি লাভ কৰাৰ লগতে আজি আপোনাৰ দ্বিতীয় কিস্তিও মোকলাই দিছে। সেয়েহে আপোনালোকে আপোনালোকৰ একাউণ্টটো নিশ্চয় চেক কৰিব আৰু সেয়েহে আপোনালোকে পাবলগীয়া 50% দিয়ে বকেয়াৰ দ্বিতীয় কিস্তিৰ ধন ইতিমধ্যে মোকলাই দিছে। আনহাতে জিলা ভিত্তিক যদিহে কোনোবা চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ তেওঁলোকে যদিহে দ্বিতীয় কিস্তিৰ এৰিয়াৰৰ টকা পাবলৈ সক্ষম হোৱা নাই, তেনেহ'লে আপোনালোকৰ অনিশ্চয়তাৰ কাৰণ নাই। আপোনালোকে নিশ্চয় অহা 30 তাৰিখৰ ভিতৰতে মানে এই মাহতেই আপোনালোকে পাবলগীয়া দিয়ে এৰিয়াৰৰ দ্বিতীয় কিস্তিটো লাভ কৰিব। আৰু ইতিমধ্যে আপোনাৰ প্ৰায়বোৰ জিলাৰেই বহুতো চৰকাৰী কৰ্মচাৰী ইতিমধ্যে লাভ কৰিলে কাৰণে আমি এই ভিডিঅ'টো আপোনালোকক অৱগত কৰিলোঁ। আৰু যদিহে আপোনালোকে পোৱা নাই তেনেহ'লে নিশ্চয় এই 2-3-4 দিনৰ ভিতৰত আপোনালোকে পাবলৈ সক্ষম হ'ব। গুৰুত্বপূৰ্ণ ভিডিঅ'ত নিশ্চয় এটা লাইক দি চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। চোৱাৰ বাবে ধন্যবাদ।